ৰাম নাৰায়ণ ৰাম ১,৭৭০ কোটি বছৰৰ পৰা পৃথিৱী জন্ম লোৱা হৈছে ব্যক্তি নিজৰ পিতৃ মাতৃৰ চিন্তা অভ্যাস আৰু তেখেতৰ চিন্তাধাৰাৰ অনুসৰণ কৰি আছে কোনো পঢ়া লিখা শিশু কোনো ডাক্তৰ কোনো MLA কোনো ন্যায়াধীশ কোনো ইঞ্জিনিয়াৰ কেতিয়াবা বা একো ভাবিছিলে যে তেওঁলোকৰ পিতৃ মাতৃৰে নিজৰ চিন্তাধাৰা প্ৰয়োগ কৰিবলৈ তেওঁলোকক বাধ্য কৰিছিল আৰু প্ৰকৃতি তেওঁলোকক চিন্তিবলৈ বাধ্য কৰিছে এই কথা মই নাছিলোঁ বৰং এই চিন্তাধাৰা মহাগুৰু বালক ব্ৰহ্মচাৰীৰ 10 বছৰ পূৰ্বে মূৰ্তি পূজা আহিছিল মূৰ্তি পূজা হৈছে এখন মানচিত্ৰৰ দৰে যেনে মানচিত্ৰত আমেৰিকা ক'ত আছে ৰাছিয়া ক'ত আছে ভাৰত ক'ত আছে আপুনি সকলো দেখিবলৈ আৰু যাব পাৰিব কিন্তু মূৰ্তি জ্বলে আমাৰ কি চোৱাইছে কিছুদিন পূৰ্বে দুৰ্গা পূজা কৰা হৈছিল হিন্দু আৰু বঙালী মানুহে দুৰ্গাৰ 10টা হাত থাকে 10টা হাতৰ অৰ্থ কি কোনো মানুহৰ 10টা হাত হ'ব পাৰে নে এই পৃথিৱীত মই তেনে কোনো মানুহ কেতিয়াও দেখিছোঁ সেয়েহে 10টা হাত থকা মূৰ্তি কিয় অনা হৈছে দুৰ্গা মাক কি কৈছে সেয়া কোনোৱে ভাবিছে নে পূৰ্বৰ সমাজত দুৰ্গা মাকৰ মূৰ্তি বনাই জ্ঞানী মানুহে কৈছিল যে দুৰ্গা মাকৰ 10টা হাত মানে সমাজ আৰু ৰাষ্ট্ৰৰ হাতত কিজনো তেওঁলোকৰ 10টা হাতত 10টা অস্ত্ৰ থাকে দুৰ্গা মাক কৈছিল মুখ উঠাও মুখ মিঠাই আৰু ফুলৰ প্ৰয়োজন নাই মোৰ হাতত যি অস্ত্ৰ আছে সেয়া উঠাও আৰু সমাজত যি কিছু ঘটি আছে সেয়া নিঃশেষ কৰা যি বেদনা চিন্তা আপোনাৰ মনৰ ভিতৰত আছে সেয়া বাহিৰ কৰা মূৰ্তি পূজা সেয়া আহিছিল মূৰ্খক চালাক বনাবৰ বাবে কিন্তু মূৰ্খৰ কাম এৰি থোৱা নাই মূৰ্খৰ কাম এতিয়াও চলি আছে য'ত ধাৰণা কৰে তত মূৰ্খৰ কাম কৰে বিবেক হৈছে আমাৰ আল্লাহ খোদা আৰু ভগৱান বিবেক হৈছে আকাশত বিবেক হৈছে আমাৰ সকলো কিয় বেছিকৈ ভাবিবলৈ প্ৰয়োজন খোজা কথা খোজা ভাবিব লাগে মোৰ পিতৃ মাতৃৰে সকলো ভুল কৰিছে মই ইমান পঢ়া লিখা আছোঁ এতিয়া বিজ্ঞানৰ যুগ হৈছে ইমান কিছু আৱিষ্কাৰ হৈছে ইমান কিছু পৃথিৱীলৈ তৈয়াৰ কৰা হৈছে মানুহে সকলো জনাইছে সেয়া আচলত সৃষ্টি কৰা নাই মাত্ৰ সংগলিত কৰিছে পৃথিৱী চাইছে সূৰ্য চাইছে আকাশ চাইছে পানী চুপচাপ বহি আছে সকলো উপৰিও ৰেকৰ্ডিং হৈ আছে যি কিছু হৈছে সকলো চাৰা হৈছে সবাৰ একশ্যন ঘটিবলগীয়া হৈছে খুব শীঘ্ৰেই 52 বাৰৰ পৰা পৃথিৱীৰ ওপৰ আৰু ওপৰলৈ হ'ব আপুনি ভাবিব কিমান ডাঙৰ সাগৰ আছে কিমান ডাঙৰ পৰ্বত আছে প্ৰকৃতি তৈয়াৰ কৰিলে সাগৰৰ মাটি পৰ্বত হৈ পৰিল বিজ্ঞানীসকলক ক'বলৈ কোৱা হ'লে এই ডাঙৰ পৰ্বত তৈয়াৰ কৰিব পৰা নহ'ল গছৰ সৃষ্টি কৰিবলৈ কোৱা হ'লে বীজ নাথাকাকৈ সেয়া কৰিব পৰা নহ'ল সেয়ে পৃথিৱী সকলো মানুহক ভাবিবলৈ সমজল দি দিলে ভাৰতৰ কথা সকলোৰে শুনিবলৈ হ'ব সেয়াই আমাৰ কাম সেয়া কৰি দেখাম সকলো দুনিয়াৰ কথা ভাৰতৰ কথা শুনিবলৈ হ'ব সেয়াই আমাৰ কাম সকলো দুনিয়াৰ কথা প্ৰকৃতিৰ কথা শুনিবলৈ হ'ব সেয়া আমি কৰি আছোঁ আমি কথা পাতিম মোদী আৰু যোগীৰ সৈতে আমাৰ কোনো ৰাজনৈতিক দলেৰে সম্পৰ্ক নাই মোদী আৰু যোগী ভাল ব্যক্তি মাত্ৰ তেওঁলোকক মই দেখাম এতিয়া চাওক মোদীলৈ কোৱাইছে কেৱল এজন লোক চাইছিল মোদী হ'ব পাৰে